Opposition leaders in Assam are demanding the arrest of Chief Minister Himanta Biswa Sharma after claims by a militant leader about an alleged deal between the BJP and his outfit to help the party win the 2017 assembly elections and the 2019 Lok Sabha polls. On Thursday, leaders from various parties, including the Congress, Ahom Jatiya Parishad, and Nationalist Congress Party, staged a one-day hunger strike while calling for the Chief Minister's resignation and arrest for allegedly compromising national security. কিন্তু এতিয়া ভাৰতবৰ্ষৰ ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব নিৰাপত্তাৰ প্ৰতি সংকট নমাই আনি এনেকৈ পিছ দুৱাৰেদি অশুভ সন্ধি কৰি ভাৰতবৰ্ষৰ সংবিধান আৰু সংবিধানৰ নামত শপত লৈ সকলো ধৰণৰ কথা জলাঞ্জলি দি ৰাজনৈতিক স্বাৰ্থ ৰাজনৈতিক অভিষ্ট সিদ্ধি কৰিবৰ কাৰণে লোৱা যিটো সিদ্ধান্ত এই সিদ্ধান্তৰ প্ৰতিবাদ কৰি আজি আমি অৱস্থান ধৰ্মঘট কাৰ্যসূচী আজি ইয়াত অংশগ্ৰহণ কৰিছোঁ সকলো বিৰোধী সকলো ৰাজনৈতিক দলে আৰু এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ পৰা আমি এটা স্পষ্ট বাৰ্তা ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ আমি এই বাৰ্তা দিব খুজিছোঁ যে এনেকৈ ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব অখণ্ডতা ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি এনেকৈ ভাবুকি কঢ়িয়াই অনা বা এনেকুৱা ধৰণৰ অশুভ এনেকুৱা ধৰণৰ বেআইনী অসাংবিধানিক কাম কাজ কৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তেওঁক এনআইএৰ অধীনত কৰায়ত্ব কৰিব লাগে মুখ্যমন্ত্ৰীৰ পৰা আঁতৰাব লাগে। মণিপুৰৰ ঘটনাটো এটা মাত্ৰ উদাহৰণ। ইয়াৰ সন্ত্ৰাসবাদী আৰু উগ্ৰপন্থী সংগঠনবিলাকৰ লগত গোপনে বুজা পৰা কৰি বিজেপি দলে দেখুৱাব বিচাৰে সমগ্ৰ দেশত যে ভাৰতবৰ্ষত যদি সকলো ৰাজ্যতে এটা শক্তিশালী দল আছে তেনেহ'লে সেইটো হ'ল বিজেপি আৰু উত্তৰ পূৰ্বাঞ্চল য'ত বিজেপি বাঢ়াৰ কোনো আচলতে কাৰণ নাই, কাৰণ বিজেপিয়ে যি হিন্দী আধিপত্যবাদৰ পোষকতা কৰে এই হিন্দী আধিপত্যবাদ আচলতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে নামানে। গতিকে তেওঁলোকে যে আগবাঢ়িছে তাৰ মূল কথাটো হ'ল বিভিন্ন ৰাজ্যৰ সন্ত্ৰাসবাদী সংগঠনবিলাকৰ লগত তেওঁলোকে গোপনে বুজাপৰা কৰিছে। ইয়াৰ আগতেও আমি জানো ত্ৰিপুৰাত তেওঁলোকে সন্ত্ৰাসবাদী সংগঠনবিলাকৰ লগত বুজাপৰা কৰিছে। In a two-page letter sent to Union Home Minister Amit Shah on June 7 of 2019, SS Haukip, who is the chief of the United Kuki Liberation Front, claimed that Sharma and Ram Madhav had taken his help to win the election. Don't forget to like, share and subscribe to East Mojo. For any queries, put them down in the comments section below and press on the bell icon for notifications.